ভাস্কৰ হেহতীয়া খবৰখিনি এই মুহূৰ্তত আপোনাৰ পৰা জানি ল'ব বিচাৰিছোঁ ইয়াৰ পূৰ্বৰ বছৰটো নলবাৰীত কেনেধৰণৰ বানৰ সৃষ্টি হৈছিল সকলোৰে মনত আছে আৰু এইবাৰ প্ৰথমটো বানতে হুৰাহুৰে পানী সোমাইছে বিভিন্ন অঞ্চলত হয় পাৰ্থ এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰটো হ'ল যে নলবাৰী জিলাখনৰ পশ্চিমাঞ্চলত থকা যি উত্তৰামণি অঞ্চল সেই উত্তৰামণি অঞ্চলৰ বুঢ়াদিয়া নৈৰ যি উন্মুক্ত মথাউৰি সেই উন্মুক্ত মথাউৰিয়ে কেইবাটাও স্থানতে আচলতে হুৰাহুৰে পানী সোমোৱা পৰিলক্ষিত হৈছে আৰু এই পানী সোমোৱাৰ ফলত কেইবাখনো গাঁও জলমগ্ন হোৱাৰ আশংকা কৰা হৈছে ইতিমধ্যে কেইবাখনো গাঁও জলমগ্ন হৈছে আৰু ইতিমধ্যে আমি সেই দৃশ্য সংগ্ৰহ কৰিছোঁ কিছু সময় পিছতে আমি আমাৰ দৰ্শকসকলক সেই দৃশ্য আমাৰ দেখুৱাব পাৰিম কিন্তু আটাইতকৈ ডাঙৰ কথাটো এইটোৱে যে উন্মুক্ত মথাউৰি মেৰামতি নকৰে সংশ্লিষ্ট কৰ্তৃপক্ষ কিছু কাৰিকৰী বিজুতি হৈছে ভাস্কৰ মই ইতিমধ্যে উল্লেখ কৰিছো যে ইতিমধ্যে দুটাকৈ স্থানেৰে আচলতে হুৰাহুৰে পানী প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে আৰু প্ৰায় যি উত্তৰামণি অঞ্চল সেই উত্তৰামণি অঞ্চলৰ কেইবাটাও পৰিয়াল ইতিমধ্যে জলমগ্ন হৈছে আৰু যিসমূহ পৰিয়াল জলমগ্ন হৈছে তেওঁলোকে নিজৰ সা সম্পত্তি বা তেওঁলোকৰ যি গোধন সেই গোধন লৈ তেওঁলোকে আচলতে নিৰাপদ স্থানত তেওঁলোকে নিৰাপদ স্থানলৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে আৰু এই যি বছৰৰ প্ৰথমটো বান এই বছৰৰ প্ৰথমটো বানত ইতিমধ্যে আমি কালিৰ দিনটো উল্লেখ কৰিছিলো যে নলবাৰী জিলাখনৰ মাজেৰে বৈ যোৱা নোনা নৈ এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে আৰু যি বুঢ়াদিয়া নৈ সেই বুঢ়াদিয়া নৈ ফেনে ফটকাৰে আচলতে বাঢ়ি থকা পৰিলক্ষিত হৈছিল আৰু অৱশেষত প্ৰায় এঘণ্টামান পূৰ্বৰে পৰা যি উন্মুক্ত স্থান সেই উন্মুক্ত স্থানেৰে হুৰাহুৰে পানী সোমোৱা পৰিলক্ষিত হৈছে কিন্তু আটাইতকৈ পৰিতাপৰ কথাটো এইটোৱেই যে সংশ্লিষ্ট যিসমূহ বিষয়া আছিল সংশ্লিষ্ট যিসমূহ বিভাগ আছিল সেই বিভাগসমূহে আজিলৈকে এই যি উন্মুক্ত অংশ সেই উন্মুক্ত অংশসমূহ মেৰামতি কৰাৰ ক্ষেত্ৰত বা ইয়াক পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু যাৰ পৰিণামস্বৰূপে আজি আচলতে এই ধৰণৰ পুনৰ বানৰ কবলত পৰিবলগীয়া হ'ল আৰু এই বানৰ ফলত কেৱল উত্তৰ আমনি অঞ্চলে নহয় মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে পুৰ্ণি নদলা বৰপিত আদিকে ধৰি কেইবাখনো গাঁও আচলতে বৃহত্তৰ অঞ্চল পশ্চিম নলবাৰীৰ বৃহত্তৰ অঞ্চলৰ কেইবাখনো গাঁও জলমগ্ন হোৱাৰ আশংকা কৰা হৈছে আৰু ইতিমধ্যে উল্লেখ কৰিছোঁ যে আমি যি দৃশ্য সংগ্ৰহ কৰিছোঁ তাত ইতিমধ্যে আপোনালোকে দেখিবলৈ পাব হুৰাহুৰে পানী প্ৰৱেশ কৰিছে আৰু সেই হুৰাহুৰে প্ৰৱেশ কৰা পানীয়ে কেইবাখনো গাঁও জলমগ্ন কৰাৰ দিশে আগবাঢ়িছে আৰু যি নৈ আচলতে প্ৰবল সোঁত আৰু যি হুৰাহুৰে যি ধৰণে পানী প্ৰৱেশ কৰিছে প্ৰায় 2 পৰা 3 ঘণ্টাৰ ভিতৰতে আচলতে কেইবাখনো গাঁও জলমগ্ন হোৱাৰ আশংকা কৰা হৈছে কিন্তু আটাইতকৈ পৰিতাপৰ কথা মই পাৰ্থ পুনৰবাৰ কৈছোঁ যে সংশ্লিষ্ট যিসমূহ বিভাগ আছিল সেই সংশ্লিষ্ট বিভাগসমূহৰ হেমাহিৰ বাবে সেই সংশ্লিষ্ট বিভাগসমূহৰ অকৰ্মণ্যতাৰ বাবে আচলতে পুনৰবাৰ পশ্চিম নলবাৰী অঞ্চলৰ এই যি বৃহত্তৰ অঞ্চলৰ সেই ৰাইজ আচলতে পুনৰবাৰ জলমগ্ন হোৱাৰ দিশে আগবাঢ়িছে আৰু ইতিমধ্যে কেইবাটাও পৰিয়াল জলমগ্ন হৈছে আৰু ৰাইজ ক্ষোভত ফাটি পৰিছে আমি যেতিয়া আহিছোঁ তেওঁলোকে আমাকো প্ৰশ্ন কৰিছে কাৰণ আমি আচলতে যিধৰণে বাতৰি পৰিৱেশন কৰিব লাগে বুলি তেওঁলোকে ভাবে কাৰণ আমি ইয়াৰ পূৰ্বে এই স্থানত বাতৰি পৰিৱেশন কৰিছিলোঁ আমি যদি আমাৰ ND24 দৰ্শকসকলে আমাৰ ভিজুৱেল চাই বা আমাৰ যিসমূহ আচলতে কথা বতৰা বা আমাৰ যিসমূহ আমাৰ প্ৰতিবেদন সেই প্ৰতিবেদনসমূহ যদি চাই উন্মুক্ত স্থানৰ বাতৰি কিন্তু আমি কেইবাবাৰো পৰিৱেশন কৰিছিলোঁ আৰু বাতৰি পৰিৱেশন কৰাৰ পিছতো কিন্তু আচলতে যিসমূহ সংশ্লিষ্ট বিভাগ আছিল সেই বিভাগসমূহৰ কোনো ধৰণৰ গা নলৰে আৰু গা নলৰাৰ পৰিণামস্বৰূপে সাধাৰণ ৰাইজ যথেষ্ট ক্ষোভিত সাধাৰণ ৰাইজ আজি আচলতে তেওঁলোকে ক্ষোভত ফাটি পৰিছে তেওঁলোকে কোনো ধৰণৰ ইয়াত তেওঁলোকে কৈছে যে বাৰিষাৰ সময়লৈকে তেওঁলোকে যিসমূহ বিভাগ থাকে সেই বিভাগসমূহে মথাউৰি পুনৰ নিৰ্মাণৰ কাৰণে বাট চাই থাকে আৰু যাৰ পৰিণামস্বৰূপে এই ধৰণৰ বহু কাম আধৰুৱা হৈ ৰয় আৰু আধৰুৱা হৈ ৰোৱা যিসমূহ অংশ সেই মথাউৰি বা কৃষি বান্ধ সেই কৃষি বান্ধৰ অংশই আচলতে হুৰাহুৰে পানী সোমাই আৰু হুৰাহুৰে পানী সোমাই বহু গাঁও জলমগ্ন কৰে এয়া প্ৰতি বছৰৰ ঘটনা কেৱল এইবাৰেই নহয় আচলতে নলবাৰী জিলাখনৰ এই যি পশ্চিম নলবাৰী অঞ্চল এই পশ্চিম নলবাৰী অঞ্চলত কেইবাটাও প্ৰতি বছৰে আচলতে কেইবাখনো বহু গাঁও আচলতে এই ধৰণে জলমগ্ন হৈ পৰা পৰিলক্ষিত হয় আৰু জলমগ্ন হৈ পৰাৰ যি বাতৰি আমি বিগত বছৰতো সম্প্ৰচাৰ কৰিছিলোঁ আৰু তাৰ পিছত যিসমূহ স্থান উন্মুক্ত হৈ আছিল সেই উন্মুক্ত স্থানসমূহৰ বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ কিন্তু উন্মুক্ত স্থানসমূহ মেৰামতি বা পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত জলসম্পদ বিভাগ হওক বা সংশ্লিষ্ট যিসমূহ বিভাগ হওক সেই বিভাগসমূহে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু যাৰ পৰিণামস্বৰূপে পশ্চিম নলবাৰী যি উত্তৰামণি অঞ্চল আছে সেই উত্তৰামণি অঞ্চলত থকা যিটো মথাউৰি সেই মথাউৰি উন্মুক্ত অংশৰে হুৰাহুৰে পানী প্ৰৱেশ কৰাৰ ফলত কেইবাখনো গাঁও পুনৰবাৰ জলমগ্ন হোৱাৰ দিশে আগবাঢ়িছে পাৰ্থ ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাস্কৰ আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ